নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 10 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আইন অনুসৰি পাছপোৰ্ট থকা মানে ভাৰতীয় নাগৰিক আৰু এইবাৰ অধিবক্তাই কৰিছে এনে ডাঙৰ মন্তব্য। পাছপোৰ্ট আবেদন কৰিবলৈও ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু ধাৰা 61A অনুসৰি ভাৰতীয় নাগৰিক নহ'লে নাপায় পাছপোৰ্ট আৰু যিসকল নাগৰিকৰ পাছপোৰ্ট আছে তেওঁলোকে ভাৰতীয় নাগৰিক আৰু নাগৰিকত্ব প্ৰমাণপত্ৰক লৈ এইবাৰ অধিবক্তা শান্তনু বৰঠাকুৰৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আইন অনুসৰি পাছপোৰ্ট থকা মানে ভাৰতীয় নাগৰিক আৰু পাছপোৰ্ট আবেদন কৰিবলৈও ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু ধাৰা 61A অনুসৰি ভাৰতীয় নাগৰিক নহ'লে নাপায় পাছপোৰ্ট আৰু নাগৰিকত্বৰ প্ৰমাণপত্ৰক লৈ এইবাৰ অধিবক্তা শান্তনু বৰঠাকুৰৰ ডাঙৰ মন্তব্য। পাছপোৰ্ট থকাৰ পিছত চৰকাৰে কোনো লোককে ভাৰতীয় নাগৰিক নহয় বুলি ক'ব নোৱাৰে আৰু যদি কয় তেন্তে প্ৰমাণ কৰিব লাগিব এইসমূহ ভুৱা নথি পত্ৰ বুলি আৰু যিসকলৰ পাছপোৰ্ট আছে তেওঁলোক অৱশ্যে ভাৰতীয় নাগৰিক, কিয়নো ধাৰা 61A অনুসৰি ভাৰতীয় নাগৰিক নহ'লে নাপায় পাছপোৰ্ট আৰু যিসকলে পাছপোৰ্ট লাভ কৰিছে যদিহে তেওঁলোকক ভাৰতীয় নাগৰিক নহয় বুলি কয় তেন্তে প্ৰমাণ কৰিব লাগিব যে এইসমূহ নথি পত্ৰ ভুৱা বুলি আৰু পাছপোৰ্ট ভোটাৰ কাৰ্ডক লৈ এইবাৰ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ হিচাপে ধৰিব পৰা যায়। চৰকাৰে এইসমূহ ভুৱা নথি বুলি প্ৰমাণ কৰিব পাৰিলে সেয়া অন্য বিষয় আৰু ভাৰতত নাগৰিকত্ব পাবলৈ বিভিন্ন নিয়ম আছে বুলি মন্তব্য অধিবক্তাগৰাকীৰ। আমি জনাইছোঁ খবৰ। আইন অনুসৰি পাছপোৰ্ট থকা মানে ভাৰতীয় নাগৰিক আৰু পাছপোৰ্ট আবেদন কৰিবলৈও ভাৰতীয় নাগৰিক হ'ব লাগিব। যদিহে ভাৰতীয় নাগৰিক নহয় তেন্তে পাছপোৰ্ট আবেদন কৰাৰ কোনো সুযোগ নাপায় নাগৰিকে আৰু ধাৰা 61A অনুসৰি ভাৰতীয় নাগৰিক নহ'লে নাপায় পাছপোৰ্ট আৰু নাগৰিকত্বৰ প্ৰমাণপত্ৰক লৈ এইবাৰ অধিবক্তা শান্তনু বৰঠাকুৰৰ ডাঙৰ মন্তব্য। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এনকাউণ্টাৰৰ শীৰ্ষত কোন ৰাজ্য, অসমৰ স্থান কিমানত? অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি এইবাৰ বিজেপি চৰকাৰৰ। কোনখন বিজেপি শাসিত ৰাজ্য চৰকাৰ আছে এনকাউণ্টাৰৰ শীৰ্ষত আৰু অপৰাধীক দমন কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে লৈছে এই কঠোৰ স্থিতি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি বিজেপি চৰকাৰৰ। কোনখন বিজেপি শাসিত ৰাজ্য চৰকাৰ আছে এনকাউণ্টাৰৰ শীৰ্ষত আৰু অপৰাধীক দমন কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে লৈছে কঠোৰ স্থিতি। মাত্ৰ 9 বছৰতে যোগী আদিত্যনাথ চৰকাৰৰ 17,043টা এনকাউণ্টাৰৰ খবৰ আহি পৰিছে আৰু পুলিচ এনকাউণ্টাৰত ৰাজ্যখনত 289টা অপৰাধী হেৰুৱাইছে প্ৰাণ আৰু ইফালে এনকাউণ্টাৰত দ্বিতীয় স্থানত আছে ছত্তীশগড় চৰকাৰ। ৰাজ্যখনত নক্সালমুক্ত কৰিবৰ বাবে বহুবাৰ সংঘটিত হৈছে এনকাউণ্টাৰ আৰু চৰকাৰী সূত্ৰ অনুসৰি ৰাজ্যখনত এনকাউণ্টাৰত নিহতৰ সংখ্যা 191 জন আৰু অপৰাধীক এনকাউণ্টাৰৰ ক্ষেত্ৰত অসম আছে তৃতীয় স্থানত। বিগত 5টা বছৰত অসমত 50টা অপৰাধী নিহত হৈছে এনকাউণ্টাৰত আৰু ঝাৰখণ্ড আৰু জম্মু কাশ্মীৰতো বহু পৰিমাণে হৈ আহিছে এনকাউণ্টাৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ মধ্যপ্ৰাচ্যৰ পৰা অহা এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ডোনাল্ড ট্ৰাম্পক হত্যা কৰা হ'ব সংকল্প ইৰাণীৰ। হয়, ঠিকেই শুনিছে, এইবাৰ ডোনাল্ড ট্ৰাম্পক হত্যা কৰাৰ পৰিকল্পনা ইৰাণীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। ডোনাল্ড ট্ৰাম্পক হত্যা কৰা হ'ব। খামেনিৰ জানাজাত ইৰাণৰ জনতাৰ বৃহৎ সংকল্প আৰু হোটেলত আঁৰি দিয়া খবৰ ট্ৰাম্প বিৰোধী বেনাৰ। ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত ইৰাণৰ লাখ লাখ জনতা। ইৰাণৰ জনতাক লাগে প্ৰতিশোধ আৰু অধিক ভয়ংকৰ হৈ পৰিছে এইবাৰ ইৰাণ আমেৰিকাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ। আমেৰিকাৰ আক্ৰমণত 14 জন ইৰাণীৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু যোৱা দুদিনত আমেৰিকাৰ আক্ৰমণত আহত হৈছে 78গৰাকী ইৰাণী আৰু ইৰাণৰ 5টাকৈ প্ৰান্তত আকাশ মাৰ্গেৰে আক্ৰমণ আমেৰিকা আৰু ড্ৰোন আৰু মিছাইলৰ আক্ৰমণত ইৰাণত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত দুদিনত ইৰাণৰ 170টাকৈ স্থানত আক্ৰমণ আমেৰিকাৰ
আনফালে আমেৰিকাৰ এই আক্ৰমণৰ বিপৰীতে প্ৰত্যাক্ৰমণ ইৰাণৰ আৰু ইৰাণেও আমেৰিকাৰ কেইবাটাও সামৰিক ঘাটিত কৰিছে আক্ৰমণ। ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ ইৰাণৰো। ডোনাল্ড ট্ৰাম্পক হত্যা কৰা হ'ব এইবাৰ ইৰাণীৰ সংকল্প। জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিয়ক ৰেচন কাৰ্ড। আৰু এটা সমষ্টিত লাখ লাখ লোক আছে আৰু লাখ লাখ লোকৰ বিপৰীতে মাত্ৰ 4,000হে দিয়া হয় ৰেচন কাৰ্ড। আৰু সমষ্টিত মানুহ আছে লাখ লাখ, কিন্তু ৰেচন কাৰ্ড দিবলৈ দিয়ে 4,000 আৰু বৃদ্ধি কৰিব লাগে হিতাধিকাৰীৰ সংখ্যা। ৰেচন কাৰ্ডক লৈ এইবাৰ বিধানসভাত গৰজি উঠিল বিধায়ক আব্দুছ ছাবাহ খান আলী চৰকাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড। এটা সমষ্টিত লাখ লাখ লোক আছে, কিন্তু লাখ লাখ লোকৰ বিপৰীতে মাত্ৰ 4,000হে প্ৰদান কৰা হয় ৰেচন কাৰ্ড। আৰু সমষ্টিত আছে লাখ লাখ মানুহ, কিন্তু ৰেচন কাৰ্ড দিবলৈ দিয়ে 4,000 আৰু বৃদ্ধি কৰিব লাগে হিতাধিকাৰীৰ সংখ্যা। ভোটাৰৰ সংখ্যাৰ ভিত্তিত ৰেচন কাৰ্ড দিয়ক আৰু ৰেচন কাৰ্ড বিতৰণ বৃদ্ধি কৰক চৰকাৰে। ৰেচন কাৰ্ডক লৈ এইবাৰ গৰজি উঠিল বিধায়ক আব্দুছ ছাবাহ খান আলী চৰকাৰে আৰু বিধানসভাত চৰকাৰক জবাবদিহি কৰিলে কংগ্ৰেছ বিধায়কগৰাকীয়ে। আমি খবৰ জনাইছোঁ, জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড আৰু এটা সমষ্টিত লাখ লাখ মানুহ আছে, কিন্তু লাখ লাখ লোকৰ বিপৰীতে মাত্ৰ 4,000হে প্ৰদান কৰা হয় ৰেচন কাৰ্ডৰ সুবিধা। আৰু সমষ্টিত মানুহ আছে লাখ লাখ, কিন্তু ৰেচন কাৰ্ড দিবলৈ দিয়ে 4,000 আৰু এইবাৰ ৰেচন কাৰ্ডক লৈ গৰজি উঠিল বিধায়ক আব্দুছ ছাবাহ খান আলী চৰকাৰ। নিযুত মইনা আঁচনিৰ বাবে আঁকি গ'ল কঠোৰ নিৰ্দেশনা। কোনে কোনে পাব আৰু কোন কোন হ'ব বঞ্চিত? এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিশেষ। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে আঁকি গ'ল নতুন নিৰ্দেশনা। কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে। আৰু কোনে কোনে পাব, কোন কোন হ'ব বঞ্চিত দিয়া হৈছে সবিশেষ গাইডলাইন। অনুশাসন মানি চলা হ'ব, অনুশাসন মানি চলা হ'ব লাগিব আবেদন কৰা ছাত্ৰীয়ে। আৰু কেৱল অসমৰ স্থায়ী বাসিন্দা যোগ্য ছাত্ৰীসকলেহে লাভ কৰিব এই বিশেষ সুবিধা। আমি জনাইছোঁ খবৰ, গ্ৰীষ্ম আৰু শীতকালত বন্ধৰ সময়ত প্ৰদান কৰা নহ'ব এই অনুদান। বঞ্চিত খবৰ, ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা ছাত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা PG ছাত্ৰীও হ'ব বঞ্চিত। আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠান, চৰকাৰী পলিটেকনিকৰ নিয়মীয়া ছাত্ৰীসকলে পাব এই ধন। স্নাতকোত্তৰৰ বাবে ছাত্ৰীগৰাকী হ'ব লাগিব অবিবাহিত আৰু নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব নিজৰ শিক্ষানুষ্ঠানসমূহত। আমি খবৰ জনাইছোঁ, এই আঁচনিৰ আওতাত নাথাকিব কোনো ব্যক্তিগত অৰ্থাৎ প্ৰাইভেট শিক্ষানুষ্ঠানৰ ছাত্ৰী। সৰ্বাধিক 10 মাহৰ বাবে HS ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 800কৈ টকা আৰু সৰ্বাধিক 10 মাহৰ বাবে স্নাতক ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ আৰু স্নাতকোত্তৰ PG ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 250 টকাকৈ। আৰু নিয়ম শৃংখলা ভংগ কৰিলে বাতিল হ'ব পাৰে আঁচনিৰ সুবিধা। আমি জনাইছোঁ খবৰ, এইবাৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে আঁকি গ'ল নতুন নিৰ্দেশনা। এই মুহূৰ্তত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 2050 চনত ভাৰত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা এখন দেশ। হয়, ঠিকেই শুনিছে, এইবাৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক, ভাৰত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা এখন দেশ। 2050 চনত ভাৰতৰ মুছলমানৰ জনসংখ্যাই পিছ পেলাব ইণ্ডোনেছিয়াকো। আৰু এক প্ৰতিবেদন অনুসৰি 2050ত ভাৰতৰ মুছলমানৰ সংখ্যা হ'বগৈ 18.8% আৰু সংখ্যাৰ আকাৰত ভাৰতৰ মুছলমানৰ সংখ্যা হ'ব 31.10 কোটি। আৰু অৱশ্যে তথাপিও ভাৰত হৈ থাকিব হিন্দু প্ৰধান ৰাষ্ট্ৰ। মুছলমানৰ সংখ্যা বৃদ্ধি পালেও হ্ৰাস নাপায় হিন্দুৰ সংখ্যা। বৰ্তমান সৰ্বাধিক মুছলমানৰ সংখ্যা থকা দেশ হৈছে ইণ্ডোনেছিয়া। আৰু 2050 চনত ইণ্ডোনেছিয়াকো ভাৰতৰ মুছলমানে পিছ পেলোৱাৰ তথ্য প্ৰতিবেদনত প্ৰকাশ পাইছে। আৰু ভাৰত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা এখন দেশ। আমি খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক, এইবাৰ ইণ্ডোনেছিয়াকো পিছ পেলাব 2050 চনত ভাৰতবৰ্ষই।